উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন NF ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ হেডকোৱাৰ্টাৰ মহিলা শাখাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয় সন্মুখৰ বাকৰিত মাঘ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি 12 জানুৱাৰী দিনজোৰা কাৰ্যসূচীৰে হেঁপাহৰ ভোগালী শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে NF ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মুনিন শইকীয়াই। এই উপলক্ষে হেডকোৱাৰ্টাৰ মহিলা শাখাৰ সম্পাদিকা মিতালী দত্তই আধৰা অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুনিন শইকীয়াই অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ ভোগৰ উৎসৱ ভোগালী তথা মাঘ বিহুৱে জাতি ধৰ্ম ভাষা সম্প্ৰদায় নিৰ্বিশেষে অসমত বাস কৰা সকলো লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি আহিছে বুলি ব্যক্ত কৰাৰ লগতে এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে হেডকোৱাৰ্টাৰ মহিলা শাখাৰ শলাগ লৈছে। অনুষ্ঠানৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মধুসূদন দাস, উপ-সভাপতি ত্ৰয় ত্ৰিদীপ মজুমদাৰ, ভাস্কৰ ভূষণ দাস আৰু ডন সিং ব্ৰহ্ম, যুটীয়া সাধাৰণ সম্পাদকদ্বয় দিগন্ত বৰুৱা আৰু প্ৰকাশ বৰ্মন, কোষাধ্যক্ষ জোন দাস, সহকাৰী সাধাৰণ সম্পাদক ত্ৰয় নয়ন কুমাৰ বৰ্মন, ধ্ৰুৱ তালুকদাৰ আৰু জয়ন্ত চৌধুৰী, সাংগঠনিক সম্পাদকদ্বয় পৱন দত্ত আৰু দীপাংকৰ কলিতা, কাৰ্যালয় সম্পাদক কস্তুৰী দত্ত, হেডকোৱাৰ্টাৰ শাখাৰ সভাপতি ৰূপক বৰুৱা, সম্পাদক মৃন্ময় বৰুৱা, গুৱাহাটী শাখাৰ সম্পাদক অৰূপ কলিতা, একাউণ্টছ শাখাৰ সম্পাদক ৱাহিদুৰ ৰহমান, নিৰ্মাণ শাখাৰ সভাপতি মিলন দেউৰী, সম্পাদক উৎপল ঠাকুৰীয়া, হেডকোৱাৰ্টাৰ শাখাৰ সভানেত্ৰী ৰূপালী বৰুৱাকে ধৰি কেইবাটাও শাখা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি কাপোৰকে ধৰি বিভিন্ন থলুৱা সামগ্ৰীৰ এখন বিক্ৰী আৰু প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। একেদৰে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত মহিলা শাখাৰ কেইবাগৰাকী কৰ্মকৰ্তা সদস্যই গীত মাত, নৃত্য, নাটিকা আৰু বিহু হুঁচৰি পৰিৱেশন কৰে। ইয়াৰ উপৰিও সন্ধিয়াৰ ভাগত ৰেল কৰ্মীসকলৰ মাজত এখন লটাৰী খেল অনুষ্ঠিত কৰা হয়, য'ত বিজয়ীসকলক চিতল মাছৰ পৰা আৰম্ভ কৰি হাঁহ, ছাগলী আদি বিতৰণ কৰা হয়। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7।